যেতিয়া ৰক্ষকে ভক্ষক হয় আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকক ভৰসা কৰিয়ে পৰীক্ষা পাতোঁ। গতিকে এই প্ৰশ্নকাকত এইটো একাদশ শ্ৰেণীৰ 10 আৰু 12ৰ ক্ষেত্ৰত আমি পৰীক্ষাসমূহ প্ৰশ্নকাকতসমূহ থানাত ৰাখোঁ, কিন্তু একাদশ শ্ৰেণীৰ প্ৰশ্নকাকতসমূহ সেই বিদ্যালয়তে লকাৰত ৰাখিবলৈ দিয়া যায় আৰু তেওঁলোকে আগদিনাখন খুলি পেলাইছে। গতিকে এইটো এটা নীতি বহিৰ্ভূত কাম কৰিছে আৰু পৰিষদে মই ভাবোঁ যে বোৰ্ডে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু ভৱিষ্যতৰ বাবেও মানে এটা এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব যাতে এই ঘটনাৰ পুনৰাবৃত্তি হ'ব নোৱাৰে। ইয়াত বোৰ্ডৰ গাত কোনো দুখ নাই, বোৰ্ডৰ পৰা প্ৰশ্নকাকত লিক হোৱা নাই, প্ৰশ্নকাকত লিক হৈছে বিদ্যালয়খন, অৰ্থাৎ যিখন বিদ্যালয়ত পৰীক্ষা কেন্দ্ৰ আছে তেওঁলোকে আগতীয়াকৈ পেকেটটো খুলিব নলগীয়া পেকেটটো তেওঁলোকে খুলিছে। গতিকে ইয়াত বোৰ্ডে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই নিৰ্দেশ দিছোঁ। যেতিয়া ৰক্ষকে ভক্ষক হয় আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকক ভৰসা কৰিয়ে পৰীক্ষা পাতোঁ। গতিকে এই প্ৰশ্নকাকত এইটো একাদশ শ্ৰেণীৰ 10 আৰু 12ৰ ক্ষেত্ৰত আমি পৰীক্ষাসমূহ প্ৰশ্নকাকতসমূহ থানাত ৰাখোঁ, কিন্তু একাদশ শ্ৰেণীৰ প্ৰশ্নকাকতসমূহ সেই বিদ্যালয়তে লকাৰত ৰাখিবলৈ দিয়া যায় আৰু তেওঁলোকে আগদিনাখন খুলি পেলাইছে। গতিকে এইটো এটা নীতি বহিৰ্ভূত কাম কৰিছে আৰু পৰিষদে মই ভাবোঁ যে বোৰ্ডে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু ভৱিষ্যতৰ বাবেও মানে এটা এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব যাতে এই ঘটনাৰ পুনৰাবৃত্তি হ'ব নোৱাৰে। ইয়াত বোৰ্ডৰ গাত কোনো দুখ নাই, বোৰ্ডৰ পৰা প্ৰশ্নকাকত লিক হোৱা নাই, প্ৰশ্নকাকত লিক হৈছে বিদ্যালয়খন, অৰ্থাৎ যিখন বিদ্যালয়ত পৰীক্ষা কেন্দ্ৰ আছে তেওঁলোকে আগতীয়াকৈ পেকেটটো খুলিব নলগীয়া পেকেটটো তেওঁলোকে খুলিছে। গতিকে ইয়াত বোৰ্ডে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই নিৰ্দেশ দিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।